हेलो एवरीवन गुड मॉर्निंग की खबर ভালনে সকলোৰে আজি আমাৰ আয়ুষিয়ে স্কুলত যাব ওলাইছে একদম ট্ৰেডিশনাল আছে আজি পিন্ধিব দিছে সকলোকে ও লিপষ্টিক যাব বুলি নেমেলে চাব কৈছে দিয়া হ'ব দিয়া ঠিকে আছে হ'ব ধুনীয়া লাগে এইটো নালাগে আৰু কি দিছা ঠিকে আছে মমি দিলু ন আৰু কি লাগে ইছাম কি ষ্টাইল একদম ব্লাছাৰটো কম হ'ল নেকি অ' গালখন পিংক কালাৰ কৰি দিওঁ অলপ ঠিকে আছে হৈছে হ'ব আহা হ'ব আহা এই নুচুবা আৰু চুই আছে ব'লা বেগ অঁ এইবোৰ ভৰোৱাই নাই ৰ'বা নালাগে আহা ব'লা এতিয়া বাই বাই এইফালে চাই দিয়া এবাৰ ঐ ধুনু লাগিছে গুড মৰ্ণিং কৈ দিয়া জি অঁ বিহু মানে চেলিব্ৰেশ্যন কৰিব কথাই নকয় লিপষ্টিক যাব বুলি বাপৰে লিপষ্টিক নোহোৱা হৈ যাব যি ষ্টাইল মেকআপ কৰে বোলে ইয়াতে গালত আহা ইফালে আহা ইয়াত আহা ইয়াত আহা ইয়াত আহা এয়া ইমান ধুনীয়াকৈ মেজি এটা সজাইছে চাওকচোন এতিয়া এইটো অলপ পিছত ধুনীয়াকৈ জ্বলাব মেজিটো আজি হৈছে ভোগালী বিহু উৰুকা আজি আৰু ৰাতিপুৱাই এতিয়া আমি আহিছোঁ আমাৰ বজাৰলৈ বজাৰৰ পৰা কি লওঁ আপোনালোককো দেখাব চেষ্টা কৰিম চাই থাকিব আজি ভাবিছিলোঁ আমি উজান বজাৰ যাওঁ তাৰ পৰা মাছখিনি আনিম কিন্তু আমাৰ ইয়াৰ পৰা বহুত দূৰ হৈ যায় সেইটো কাৰণে আমি বেলতলা বজাৰলৈ আহিলোঁ আমাৰ ওচৰতে যিহেতু ইমান মাছ ওলাইছে চিতলে চাবনে আৰিয়ে চাবনে কি চাব চাওকচোন একদম বিধে মাছ কি লওঁ চাওঁচোন আজি কমাই দিব এতিয়া ইয়াত ভিডিঅ' কৰি পেলাই পঠিয়াই দিব লাগিব মই আজি পঠিয়াম কিন্তু কৈ দিছোঁ ভিডিঅ' কৰি বনাই দিলে হেমন্ত কি কোনোদিন মাছ পুহি চাইছে নেকি নহয় মাছৰ যিটো দাম নহয় বেছি দাম কৰি দিছে তোমালোকে হেমন্ত তেজ বহাই এক বছৰ চিবিৰ দাম কিমান কৰিছে এই হিমন্তক পঠাব লাগিব দেই এইটো ভিডিঅ' সিহঁতো কৈছে আৰু বেলেগেতো মাছৰ মন্ত্ৰী হে ভগৱান এ মূৰ ঘূৰাই পৰি থাকিম এতিয়া ইয়াতে কি কোৱা বৰালি মাছৰ কেজি চাওকচোন 1400 বোলে বাপৰে ইমান দাম কৰিছে আজি
এইটোৱে হৈছে এই চিতল কেনেকৈ চিতল এই চিতল কেনেকৈ 800 এইফালে চাই আহক এবাৰ ইছ তে বেয়া জেগাটো ইমান এই ৰ'বা চাই আহোঁ চিতল কেনেকৈ দুইটাই কোৱাচোন দাম 800 আৰু 600 মানে ডাঙৰটোৰ পৰা ল'লে কাটি দিবা তাকে ল'ব লাগিছিলে চিতল ল'বনে আপুনি কাটি ল'লে মানে ভালো খাবলৈ পাম কমাই লোৱা শেষত আমি এই ডাঙৰ যিটো 5 কেজি ওজন হৈছে সেইটোৱে ল'লোঁ আমি 4গৰাকীয়ে ভগাই ল'লোঁ বজাৰত আৰু দুজন ওলালে দেখাই দে আজি আচল মাছ দেখাব লাগিব মাছ কিয় একো নহয় নাৰিকল লোকেল কণী আনিছ নে চিজাৰিন কৰি আনিছ গাহৰি অলপ ল'ব লাগিব দেই উজান বজাৰ টাইপে লাগিছে নহয় ম'হৰ আৰু গৰুটো কি পাৰ্থক্যটো কি মহৰটো বেছি দাঁত এতিয়া কেনেকৈ গম পাম আৰু এইখিনি হৈছে হাজো ৰামদিয়াৰ পৰা আহিছে ম'হৰ দৈ বুলি কৈছে এতিয়া কি হয় নাজানো আৰু চাওঁচোন লওঁ নে নলওঁ দৈটো সদায় খায়ে থাকোঁ